ঘৰৰ চাৰিওকাষটো অকণমান গটগটীয়া হোৱাকৈ আজি এগালমান ফেঞ্চিন আনি বেৰি দিওঁ বুলি ভাবিলোঁ। সেইকাৰণে বজাৰখনতো নকৰিলে নহ'ব, গতিকে বজাৰলৈ বুলি গ'লোঁ। আৰু এয়া আকৌ মা, পাপা, ভাইটিহঁত আহি মানে সকলোৱে লাগিয়ে গ'ল কামত, যিহেতু গোটেই জেওৰাবোৰ ভাগি শেষ হ'ল। ইফালে গোলাঘাট উৰিয়াম ঘাটৰ কাপোৰ দুযোৰ অৰ্ডাৰ আছিল আৰু সেয়াকে দিবলৈ বুলি পুৱাই ওলালোঁ। এজনে আকৌ সেইদিনাখন নাচি থকা ভিডিঅ' এটা দি কমেণ্ট কৰিছে, বোলে আপোনাৰ এনেকৈ নাচি থকাৰ সময় যে ওলায়, কাম বন নাই নেকি এনেকৈ বুলি কৈছে। সেয়া দেখিছে নহয় ককাইদেউ, মই নিজে হাতেৰে চিলাই কৰি কাপোৰ দুযোৰ ডেলিভাৰ কৰি আৰু সেই পইচাৰে মই ঘৰখনলৈ বুলি বজাৰ কৰি আনিছোঁ। আৰু সঁচাকৈ নিজৰ উপাৰ্জনেৰে এনেকৈ ঘৰখনলৈ কিবা অলপ আনিব পাৰিলে সেয়াই মনটো বহুত বেছি ভাল লাগে। আৰু বজাৰলৈ গ'লেতো মোৰ ক'বই নালাগে, ফুল পচন্দ হৈয়ে যায়, গতিকে মই দুজোপামান নানিলে মোৰ মনটো শান্তি নালাগে। তাকে লৈ আহিলোঁ। আৰু এইফালে আকৌ চবেই মানে লাগি ভাগি মায়েও ধৰি দিছে, সেইফালে গধুৰ হয় যিহেতু সেইখনো, আৰু সকলোৱে মিলিজুলি এনেকৈ গোটেই ঘৰৰ বাউণ্ডেৰীটো বেৰি ল'লোঁ আজি। এতিয়াহে মনটো অকণমান ভাল লাগিছে, নহ'লে জেওৰাবোৰ ভাগি ছিগি শেষ হ'ল। আৰু ৰাতি মানে একদম গৰু সোমাই গোটেই ফুলকে খায়। আৰু মাহঁতক ভাত খাবৰ বাবে ঠিক কৰিছিলোঁ, কিন্তু মাহঁতে নাখাওঁ বুলি ক'লে। গতিকে বোলো মাংস আনিছোঁ যেতিয়া মাংসই ৰুটিয়ে সকলোকে খুৱাই মেলি আৰু